হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো প্ৰশ্ন আছিলে যে নিযুত মইনা আঁচনি বা জীৱন প্ৰেৰণা আঁচনি বা নিযুত বাবু আঁচনি কেতিয়াবা দিয়া হ'ব। তো ইয়াতে আমি ডিছকাছ কৰিব গৈ আছোঁ যে একজেক্টলি কেতিয়া দিয়া হ'ব, কেতিয়াৰ পৰা তেওঁলোকে পইচাটো পোৱা ষ্টাৰ্ট কৰিব, তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে যোনটো পোষ্টাৰ দেখিছা সেইটো অলৰেডি আমাৰ শিক্ষামন্ত্ৰীয়ে তেওঁৰ ফেচবুক পোষ্টত শ্বেয়াৰ কৰিছে। তো ইয়াতে দেখিছা প্ৰথমটো লিখা আছে জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰ 2026 পৰা 38,366 স্নাতকলৈ মাহিলী 2,500 টকাকৈ আৰ্থিক সহায়। তো ইয়াত আমি গম পালোঁ যে জীৱন প্ৰেৰণা আঁচনি কেতিয়াবা দিয়া হ'ব, ছেপ্টেম্বৰ মাহৰ পৰা দিয়া হ'ব। তাৰপিছত আমি যদি চাওঁ নিযুত মইনা আঁচনি কেতিয়াবা দিয়া হ'ব, তাতে লিখিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য অক্টোবৰৰ পৰা আৰম্ভ হ'ব। তো অক্টোবৰৰ পৰা দিছে, যিহেতু আগষ্ট মানৰ পৰা ফৰ্ম ফিল আপ আকৌ ষ্টাৰ্ট হ'ব, তো ইয়াৰ পৰা অক্টোবৰৰ পৰা দিয়া হ'ব বুলি কোৱা হৈছে। তো এতিয়া নিযুত বাবু আঁচনিৰ কথা এটা লিখিছে, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি বৰ্তমান এক নিয়মীয়া চৰকাৰী আঁচনি। তো ইয়াতে কোনো ধৰণৰ মান্থ যেনেকৈ জীৱন প্ৰেৰণা আৰু নিযুত মইনাৰ মানে ছেপ্টেম্বৰ আৰু অক্টোবৰ দিয়া হৈছে, ইয়াত কিন্তু কোনো ধৰণৰ মানে মাহটো দিয়া হোৱা নাই। তো ইয়াত আমি এতিয়ালৈকে হয়তো ফিক্স হোৱা নাই তেনেকুৱা কিবা এটা হ'ব, কিন্তু অনুমান কৰিব পাৰোঁ আমি যে নিযুত মইনা আৰু নিযুত বাবু হয়তো একেলগে দিব, অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু তেনেকুৱা অক্টোবৰ মানে পাবগৈ, কাৰণ ফৰ্ম ফিল আপো নিযুত বাবুৰ কাৰণে প্ৰায় আগষ্ট ছেপ্টেম্বৰ মানতে ষ্টাৰ্ট হ'ব। গতিকে সেই অক্টোবৰ মানতে আমি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ মানে পইচাখিনি আমি এক্সপেক্ট কৰিব পাৰোঁ। তো এইখিনি আছিলে জীৱন প্ৰেৰণা, নিযুত মইনা, নিযুত বাবু আঁচনিৰ কেতিয়াবা মানে পইচা দিয়া হ'ব, সেইটো এটা আলোচনা চমুকৈ। আৰু আমি পিছলৈ গম পাম, একজেক্টলি ডেটো গম পাম, বা নিযুত বাবু কেতিয়া দিয়া হ'ব সেইটো একজেক্টলি কোনটো মান্থত দিয়া হ'ব, কোনটো ডেটত হ'ব, পিছলৈ আমি নিশ্চিতভাৱে গম পাম। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কি পঢ়িছে